Aspirants Assam Geography Series 2 আজি আমি পাৰ্ট নম্বৰ 3 টো লৈছো আজিৰ পাৰ্টটোত আমি আসামৰ এডমিনিষ্ট্ৰেটিভ ডিভিজনখিনিৰ বিষয় পঢ়িম আৰু এই এডমিনিষ্ট্ৰেটিভ ডিভিজনখিনিৰ ডিভিজনেল অফিচৰ বিষয়ও পঢ়িম প্ৰথমতে আমি জানি লওঁ যে অসমখনক ভালকে ইফিচিয়েন্টলি চলাবলৈ পাব্লিক সাৰ্ভিস দিবলৈ 5 ভাগত ভাগ কৰা হৈছে এখিনি এডমিনিষ্ট্ৰেটিভ ডিভিজন বুলি কয় আৰু এই 5 ভাগ হ'ল লোৱাৰ আসাম নৰ্থ আসাম সেন্ট্ৰেল আসাম বৰাক ভেলী আৰু আপাৰ আসাম এই গুটেখিনিক প্ৰশাসনিক বিভাজন বুলিও কোৱা হয় যেহেতু 5 ভাগত ভগোৱা হৈছে এডমিনিষ্ট্ৰেচনটো ভালকৈ চলাব কাৰণে প্ৰথমতে আমি লোৱাৰ আসামৰ পৰা আৰম্ভ কৰো লোৱাৰ আসামত কি ডিস্ট্ৰিক্ট আহে যিমানখিনি মই গ্ৰীন কালাৰ দি থৈছো এই গুটেখিনি লোৱাৰ আসামৰ আন্ডাৰত আহে এইকেইটা ডিস্ট্ৰিক্ট হ'ল কোকৰাঝাৰ চিৰাং বাক্সা তামুলপুৰ একদম নতুন ডিস্ট্ৰিক্ট হয় ধুবুৰী বঙাইগাঁও বাজালি নলবাৰী কামৰূপ মেট্ৰ কামৰূপ ৰুৰেল বৰপেটা গোৱালপাৰা আৰু সাউথ সালমাৰা মাংকাছৰ এই গুটেকিখন ডিস্ট্ৰিক্ট লোৱাৰ আসামৰ আন্ডাৰত আহে আৰু এই গুটেকিখন ডিস্ট্ৰিক্টৰ হেড অফিস বা ডিভিজনেল অফিস হ'ল গুৱাহাটীৰ পৰা চলোৱা হয় নেক্সট আমি যদি চাব যাও নৰ্থ আসাম বা উত্তৰ অসমত এইকেইখন ডিস্ট্ৰিক্ট পৰে উদালগুৰি দৰং শোণিতপুৰ আৰু বিশ্বনাথ আৰু উত্তৰ অসম বা নৰ্থ আসামৰ ডিভিজনেল অফিস হয় তেজপুৰ নেক্সট আমি সেন্ট্ৰেল আসামৰ বিষয় পঢ়ো সেন্ট্ৰেল আসাম এইখিনি হয় ইয়াত মৰিগাঁও নগাঁও কাৰ্বি আংলং হোজাই কাৰ্বি আংলং ইষ্ট কাৰ্বি আংলং ৱেষ্ট আৰু ডিমা হাছাও এই গুটেখিনি ডিস্ট্ৰিক্ট সেন্ট্ৰেল আসামৰ আন্ডাৰত আহে আৰু সেন্ট্ৰেল আসামৰ ডিভিজনেল অফিস হয় নগাঁও তাৰ পিছত আমি অসমৰ সাউথ মানে তলৰ ফালে যদি আমি চাব যাওঁ এইখিনি এৰিয়াক বৰাক ভেলী বুলি কোৱা হয় ইয়াতে তিনিখন ডিস্ট্ৰিক্ট আহে এই তিনিখন ডিস্ট্ৰিক্ট হ'ল কাছাৰ কৰিমগঞ্জ আৰু হাইলাকান্দি বৰাক ভেলীখনৰ ডিভিজনেল অফিস শিলচৰ হয় তাৰ পিছত আমি আপাৰ আসামলৈ আহো আপাৰ আসাম যেখিনি মই পাৰ্পল কালাৰ কৰি দিছো এই গুটেখিনি ডিস্ট্ৰিক্ট আপাৰ আসামৰ আন্ডাৰত পৰে এইকেইখন ডিস্ট্ৰিক্ট হ'ল লখিমপুৰ ধেমাজি তিনচুকীয়া চৰাইদেউ ডিব্ৰুগড় শিৱসাগৰ মাজুলী যোৰহাট আৰু গোলাঘাট এই গুটেখিনি ডিস্ট্ৰিক্ট আপাৰ আসামৰ আন্ডাৰত আহে আৰু আপাৰ আসামৰ ডিভিজনেল অফিস হ'ল যোৰহাট এই ধৰণে আমি আসামৰ 5টা এডমিনিষ্ট্ৰেটিভ ডিভিজন বা প্ৰশাসনিক বিভাজনৰ কথা পঢ়িলো আৰু এইকেইটা ডিভিজনৰ ডিভিজনেল অফিস বা হেড অফিসৰ নামখিনিও আমি জানিলো আৰু এটা ফ্যাক্ট জানি থওঁ যে আসামৰ বৰ্তমান 35টা টোটাল ডিস্ট্ৰিক্ট আছে আৰু এই 35টা ডিস্ট্ৰিক্ট গুটেখিনি মিলিয়ে অসমখন হয় এতিয়া আমি আৰু কিছুমান ফ্যাক্টস জানি লওঁ যিখিনি কাৰেন্ট এফেয়াৰ্স ৰিলেটেড কোৱেশ্চনস কিছুমান আহি থাকে তাতে এনেকুৱা ধৰণৰ কোৱেশ্চন সোধা যায় একদম নতুনকে যিখিনি ডিস্ট্ৰিক্টস ডিক্লেয়াৰ হৈছে সেইকেইখন ডিস্ট্ৰিক্টৰ কথা আমি আগতে জানি লওঁ 15 আগষ্ট 2015 ত কেইখনমান নতুন ডিস্ট্ৰিক্ট ডিক্লেয়াৰ কৰা হৈছিল সেইকেইখন হ'ল বিশ্বনাথ এই বিশ্বনাথখন আগতে শোণিতপুৰে গুটেখিনি আছিল তাৰ পৰা বিশ্বনাথখন কাৰ্ভ আউট মানে কাটি উলিওৱা হৈছে তাৰ পিছত এখন চৰাইদেউখন শিৱসাগৰৰ আন্ডাৰতে আছিল চৰাইদেউখন শিৱসাগৰৰ পৰা কাটি উলিওৱা হৈছে নেক্সট হ'ল হুজাইখন নগাঁৱৰ আন্ডাৰতে আছিল এতিয়া হুজাইখন এইখিনি নগাঁৱৰ পৰা কাটি উলিওৱা হৈছে তাৰ পিছত সাউথ সালমাৰা মাংকাছৰ এটো ধুবুৰীৰ পৰা কাটি উলিওৱা হৈছে এনেকে গুটেখিনি ধুবুৰী আছিল এতিয়া এই সাউথ সালমাৰা মাংকাছৰখন কাৰ্ভ আউট কৰা হৈছে আৰু ৱেষ্ট কাৰ্বি আংলংখন পুৰা এই কাৰ্বি আংলংখন এই গুটেখিনি এইখিনি কাৰ্বি আংলং আছিল তাৰ পৰা ৱেষ্ট কাৰ্বি আংলংখন বেলেগ কৰা হৈছে আৰু ইষ্ট কাৰ্বি আংলংখন বেলেগ কৰা হৈছে এই গুটেখিনি 15 আগষ্ট 2015 ত ডিক্লেৰেচন দিছিল তাৰ পিছত আৰু কেইখনমান ডিস্ট্ৰিক্ট নতুনকে ডিক্লেৰেচন দিয়া হৈছে 27 জুন 2016 ত মাজুলী কাৰ্ভ আউট কৰা হৈছে যোৰহাটৰ পৰা এনেকে যোৰহাট আছিল যোৰহাটৰ ওপৰৰ সেকশনখিনি মাজুলী কৰা হৈছে আৰু এই মাজুলী ডিক্লেৰেচনটো যোৰহাটৰ যেহেতু ওপৰৰ পাৰ্টৰ পৰা কাৰ্ভ আউট কৰা হৈছে মানে
নৰ্থ যোৰহাটৰ পৰাও কাৰ্ভ আউট হোৱা বুলি কয় তাৰপিছত 10th February 2021ত বৰপেটাৰ পৰা এখন নতুন ডিস্ট্ৰিক্ট কাৰ্ভ আউট কৰা হৈছে এনেকে বৰপেটাখন আছিলে এতিয়া বজালিখন উলিয়াই পিনে নতুন ডিস্ট্ৰিক্ট ডিক্লেয়াৰ কৰিছে তাৰপিছত নেক্সট লাষ্ট আৰু মোষ্ট ৰিসেন্ট যোনটো নতুন ডিস্ট্ৰিক্ট হৈছে এইটো 23rd January 2022 তামুলপুৰখন কাৰ্ভ আউট কৰা হৈছে বাক্সাৰ পৰা এনেকে বাক্সাখন আছিলে আৰু তাৰ পৰা এইখিনি তামুলপুৰ এইখিনি মই ব্ল্যাক মাৰ্ক কৰি থৈছো এইখিনি জায়গা তামুলপুৰ কাৰ্ভ আউট কৰা হৈছে বাক্সা জিলাৰ পৰা বা বাক্সা ডিস্ট্ৰিক্টৰ পৰা এই গুটেইখিনি আমাৰ ৰিসেন্ট ডিস্ট্ৰিক্ট হয় কোৱেশ্চনছ আহি থাকে এনে ধৰণৰ ৰিসেন্ট ডিস্ট্ৰিক্টখিনি কোনটো ডিস্ট্ৰিক্টৰ পৰা কাৰ্ভ আউট কৰি উলিওৱা হৈছে আৰু ডেটটো আহি থাকে বা ইয়াৰটো সনটো খুদে কোনটো সন আৰু কোনটো ডেটত নতুন ডিস্ট্ৰিক্টখিনি ডিক্লেয়াৰ কৰা হৈছে আৰু পুৰণি কোনখন ডিস্ট্ৰিক্টৰ পৰা কাৰ্ভ আউট কৰি উলিওৱা হৈছে এই ধৰণে আমি আজিৰ ক্লাছটোত এডমিনিষ্ট্ৰেটিভ ডিভিজনখিনিৰ কথা পঢ়িলো ডিভিজনেল অফিচৰ কথা পঢ়িলো আমি গম পালো যে আসামত টোটাল 35টা জিলা আছে মানে ডিস্ট্ৰিক্ট আছে আৰু একদম নতুন ডিস্ট্ৰিক্টছখিনি কথাও আমি পঢ়িলো যে নতুনকে কোন কেইখন জিলা ডিক্লেয়াৰ কৰা হৈছে আৰু পুৰণি কোনখন জিলাৰ পৰা এইকেইখন ডিস্ট্ৰিক্ট কাটি উলিওৱা হৈছে